আজি মানে আমি মানে দেৰিকৈ আহিব হৈছিলোঁ আমি 5:42 আহিব হৈছিলোঁ আমাৰ মানে দেৰি হ'ব লাগে ঘৰ পাওঁতে তো সেইকাৰণে ভগৱানে মানে ইঞ্জিনটো বেয়া কৰি দিছে আৰু হেল্ল' এভৰিৱান গুড মৰ্ণিং আজি মানে মই বিছনাৰ পৰাই মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে আজি এই বাজিছে 4:30 তো উঠাৰ কাৰণে ৰেডি হৈ গ'ল আৰু আপোনালোকক দেখাই আছোঁ মই ফাইনেল লুক চ' গাইজ আমাৰ মানে ৰেডি হৈ গ'লোঁ আমাৰ বুলি কওঁতে মোৰ উচিত মানে একবাৰ আৰু বাকীগিলা আহি পোৱা নাই আৰু এওৰা ওলাইছে আৰু আমি যাবা যাই আছোঁ মানে সেই জাগাত মানে জাগাখিনিৰ নাম এতিয়া মই নকওঁ বৰ্তমান আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে আৰু ক'ত যাওঁ কি কৰোঁ মানে পূৰা ডিটেইলছখিনি দেখাই দিম আপোনালোকক আৰু চাই থাকিব আমাৰ মানে ট্ৰেইন 8:30 বজাত আছে আমি 12টা কৰি যাম ইয়াৰ পৰা তো চাই থাকিব ভিডিঅ'টো আমাৰ চবৰে হৈ গ'ল মানে মানুহখিনি গোটেইখিনি আহিলা অহাৰ পিছত আমি এখন টেম্পু বুক কৰিছিলোঁ টেম্পুখনত গোটেইকেইটা মানে নধৰিলা সেইকাৰণে মানে খুৰীমাহঁতে মাৰুতিখনতে গ'ল আৰু আমি আহি এবাৰ এটা মানে ষ্টেচন পাই গ'লোঁ ফাইনেলি আমি আজি যাবা আমি ষ্টেচন পাই গ'লোঁ আৰু ফাৰ্ষ্ট টাইম মানে এনেকৈ ট্ৰেইনত যাম আমি আৰু গীতা আগে আহি পাইছে গুডলি হাইদি দে গুডলি হাইদি ক'ত যাবি ট্ৰেইনত যাবি যাব পাৰ যাওঁ আমি আৰু গাইজ দেখিছানে মানে মালাডাল মানে ট্ৰেইনৰ টিকেটখনৰ মালা এখন আৰু আমি মানে সোনকালে আহি পালোঁ গাইজ এয়া 8:30 বাজিছে আৰু আমাৰ আছে ট্ৰেইনখন 8:48 মানে আগতীয়াকৈ অহাৰ কাৰণ আছে আমি মানে ট্ৰেইনত এনেকৈ ক'তো যাই পোৱা নাই তো ফাইনেলি গাড়ীখন আহিলে আমাৰ 1 ঘণ্টামান যোৱাৰ পিছত আমাৰ চাহৰ পাৰ্টি হ'ল মানে চাহখিনি আমি বনাই লৈ গৈছিলোঁ ট্ৰেইনত খাবৰ কাৰণে তো পিছত ডাব্বাটোত যিকেইটা মানুহ বহিছিল সেইকেইটা অলপ পিছত খাব পালে আমাৰ যিকেইটা একেলগে বহিছিলোঁ সেইকেইটা খালোঁ আমি আৰু ইয়াত দেখা পাইছেনে আমি ক'ত যাব যাই আছোঁ দেখাই আছোঁ বাৰু আপোনালোকে ধৈৰ্য ধৰক আৰু গোটেইখিনি আমি এনেকৈ বহি লৈছোঁ আৰু এখন দলং কি দলং মই নাজানো গাইজ আৰু কোনোবা যদি জানে কমেণ্ট কৰি জনাব এখন কি দলং মানে মই জানো যদিও মানে নামটো মই মনত পৰা নাই মোৰ এতিয়ালৈকে চ' ক'ব আৰু চ' ফাইনেলি আমি আহি পালোঁ এয়া সৰভোগৰ আমি গৰখীয়া মন্দিৰত যাম আৰু ইয়াৰ মানে আমাৰ 3খন পিলপিলি কমপ্লিট হৈ গ'ল আমাৰ মানুহকেইটা ফুললা মানে ধৰিবৰ কাৰণে আৰু ফাইনেলি আমি আহি পালোঁ গৰখীয়া গোসাঁই থান আৰু এয়া তাৰে পিছতে দোকানত কল আৰু এইবিলাক ফাকুৱা চেনি আৰু গাইজ মানে বহুত মন্দিৰত নিমখ দিয়ে মই দেখা পাইছোঁ কিন্তু এইটো মন্দিৰত চেনি দিয়ে বুলি আজি গম পালোঁ জ্বলা হোৱাৰ পিছত আমি মানে যিডাল গছ আছে মানে গামোচা য'ত গাঁঠে আমি সেইডালৰ কাষত যাই আছোঁ আৰু এইটো পুখুৰী মানে ইমান ডাঙৰ চাৰিওকাষে এনেকৈ ঘূৰিব পাৰি আৰু দেখা পাইছেনে ইমান ধুনীয়া পৰিৱেশ মানে যাই কিনে সঁচাই বহুত বেছি ভাল লাগিল আৰু আমাৰ মুখখনো দেখাই আছোঁ বাৰু গৰমো বেছি দিয়া নাই কিন্তু আৰু এয়া গছডালৰ কাষত মানে ৰাউণ্ডকৈ 3বাৰ ঘূৰিব লাগে তো তেনেকৈ গামোচাখন লৈ কিনে 3 পাক ঘূৰিলোঁ আৰু ভিডিঅ'টো কৰিছিলে মোৰ মায়ে মানে এনেকৈ 3 পাক ঘূৰিলোঁ গোটেইখিনি মনত যিটো মানে আশা লৈ গৈছিলোঁ সেইটো আশা মানে কৈ মানে শ্ৰীকৃষ্ণক জনালোঁ আৰু এইডাল কি গছ কোনে জানে কমেণ্ট কৰি জনাব আৰু গছডাল দেখাই আছোঁ মই সম্পূৰ্ণ মানে যিডাল যেনেকৈ গৈছে আৰু দেখাইছোঁ এনেকৈ 3 পাক ঘূৰি কিনে সেৱাটো লৈছোঁ বাৰু তাৰপিছত আমাৰ এইটো হিনা চিনি পাইছেনে গাইজ তাইও মোৰ পিছে যাই আছে আৰু ইয়াতে লেখা আছে দেখা পাইছেনে মানে উত্তৰৰ পৰা প্ৰদক্ষিণটো কৰিব দিছে কিছুমানে দক্ষিণমুখ মানে উল্টাকৈ ঘূৰিব পাৰে সেইকাৰণে মানে এখন লিখি থৈ দিছে তাৰে পিছতে এডাল মানে ঠানিত মই মোৰ গামোচাখন যিটো আশা লৈ কিনে মানে গাঁঠিব লৈছিলোঁ তো সেইটো গাঁঠি মই 3টা গাঁঠি দিলোঁ আৰু ভিডিঅ'টো মায়ে কৰি থাকিলে মায়ে মানে নিজ ইচ্ছামতে মায়ে ভিডিঅ'টো কৰি আছিলে মই কৰিব একবাৰ কৈছিলোঁ যদিও পিছত নিজে কৰি আছে মায়ে আৰু
ফাৰ্ষ্ট টাইম গৰখীয়া গোসাঁই থান গ'লোঁ, বহুত বেছি ভাল লাগিল। আৰু আপোনালোকে যদি কোনোবাই যোৱা নাই আৰু যাব আৰু আহি কিনে মোক কমেণ্ট কৰিব কেনেকুৱা লাগিছে। মানে মই যদি মিছা কৈছোঁ নহয়, মানে ক'ব, সঁচা কৈছোঁ যদিও কমেণ্ট কৰি ক'ব মানে কেনেকুৱা লাগিল, ভালে লাগিল নে বেয়া লাগিল। আৰু এইডাল হৈছে গছ, মানে ইমান ডাঙৰ গছডাল দেখি মই আচৰিত। মানে এডালৰ পৰা এনেকৈ ঠানিডাল এনেকৈ আগবাঢ়ি কিনে মাটিত লাগু লাগু অৱস্থা, তো তেনেকৈ মানে বহুত ডাঙৰ গছডাল। আৰু ময়ো মোৰ মুখখন একবাৰ দুবাৰ দেখাই আছোঁ গাইজ, মানে বাকী দেখালেওতো নহ'ব ন, মোৰ মুখখনো দেখাব লাগিব, সেই ভাবি মই মুখখন দেখালোঁ। আৰু এইটো আৰু মই মানে ঘূৰি ঘূৰি গোটেইখিনি দৰ্শন কৰিলোঁ। আৰু তাতে ভাগ ভাগকৈ মন্দিৰ আছে, আৰু এইটো শিৱ মন্দিৰ, তাতেও পূজা কৰিলোঁ বাৰু। পূজা বুলি কওঁতে সেৱাই কৰিছোঁ, পূজা কৰিবৰ কাৰণে নৈবেদ্যখন তাতে যিহেতু দিছোঁ। তাৰে পিছতে আমাৰ মাহঁতে মানে এইবিলাক যিহেতু গুৰু পূৰ্ণিমা আছিলে, বহুত মানুহ মানে ভিৰ হৈছিল। আমি ভবা নাছিলোঁ মানে এনেকৈ এটা দিনত যে যাব পাৰিম, কিন্তু যাই থৈ পিছত গম পালোঁ পূৰ্ণিমা আছিল, গুৰু পূৰ্ণিমা। আৰু যাই কিনে বহুত বেছি ভালে কৰিলোঁ আমি। আৰু প্ৰসাদ চসাদ বিতৰণ কৰাৰ পিছত আৰু দেখা পাইছেনে কিমান ধুনীয়া এটা ডিচিপ্লিন মানে পৰিৱেশ, চবকে মানে ভাগ ভাগকৈ বহাই দিছে। তাৰে পিছতে আমি প্ৰসাদ খাই কিনে আহি কিনে যিটো পুখুৰী আছে তাতে মাছ আছে, যিহেতু তাতে মুড়ি দিবৰ কাৰণে, মুড়ি কিনিছিলোঁ নহয়, তো মুড়িখিনি দিবৰ কাৰণে গ'লোঁ। আৰু এয়া যাই আছোঁ বাৰু। আৰু ইফালে মানে বহুত ৰ'দ দিছিল কাৰণে একদম ভৰি চৰি পুৰি যায়, সেইকাৰণে মানে অলপ চাহৰ কাষে দি গ'লোঁ মই। আৰু ছাগলীটো দেখা পাই কিনে ছাগলীটোকো অকণমান মুড়ি খাব দিলোঁ। তাৰে পিছতে যিহেতু মাছৰ কাৰণে আনিছিলোঁ ন, মাছৰ কাৰণে মাছতে দিলোঁ। এনেকৈ বহুত মাছ আছিল, কিন্তু মানে ইফালে যিহেতু ৰ'দ বহুত বেছি দিছিলে, সেইকাৰণে ইফালে বেছি অহা নাই। এই মাজত যিখিনি মানে ৰ'দ পৰা জেগা বুলি ক'লোঁ, সেইখিনিত বহুত বেছি মাছকেইটা মানে ঘূৰি ফুৰি আছে। দেখা পাই ভালো লাগিছিল, বহুত ডাঙৰ ডাঙৰ মাছ। আৰু আমাৰ যিহেতু আমি ভোগৰ কাৰণে এইটো কুপন কাটিছিলোঁ, ভোগৰ কাৰণে আমি গ'লোঁ। আৰু কিমান ধুনীয়া এটা মানে ভোগ দিয়া জেগাখিনি দেখা পায়ো বহুত বেছি ভাল লাগিল। তামোল কটা মানুহ এইটো সেই ফুৰি মাক দি 10টা ধৰিছোঁ আৰু এইটো মন্দিৰটো দৰ্শন কৰিব গৈছিলোঁ। গেটটো মানে মন্দিৰৰ যিটো সন্মুখ ভাগ, সেইখিনিও মই দেখালোঁ ভিডিঅ'ৰ জৰিয়তে। আৰু এইটো হনুমান বহুত ডাঙৰ, এইটো দেখালোঁ আপোনালোকক। আৰু আমাৰ গোটেইখিনি দৰ্শন কৰা হোৱাৰ পিছত মানে আমাৰ ট্ৰেইন আছে 3:21, ট্ৰেইনত কাৰণে যিহেতু 3:21 ইমান মানে মূৰা টাইমতো যাব নোৱাৰি, তো তাৰ কাৰণে আমি সোনকালে ওলালোঁ তাৰ পৰা। এয়া আইচক্ৰীম খালোঁ, যিহেতু বহুত গৰমো দিলে ৰ'দ দিয়াৰ পিছত। আৰু গাইজ মই ড্ৰেছ সলাই দিলোঁ, আৰু আমি খোজকাঢ়ি যাই আছোঁ। এয়া বাকীকেইটা গৈছে আগত, আৰু আমাৰ মায়ে খোজ কাঢ়িব পৰা আছে। গাইজ মানে আমাৰ পেচেঞ্জাৰখন আহা বুলি কিনে মানে চব মানুহ উঠিছিল, মানে দূৰৰ পৰা গম নাপায় নহয় কোনফালে কি ট্ৰেইন আহিছে। তো তাৰপিছত আমাৰ অৱস্থা চাওকচোন গাইজ, মানে এইয়া বাহিৰা মানুহ নিচিনাকৈ মানে ট্ৰেইনত বহিব নাপায়, তলতে বহি লৈছিলোঁ। আৰু যিমান যি নহওক টোপনি ধৰিছে, ভাগৰো ধৰিছে, আৰু কিবা চটপটা মছলাদাৰ কিবা খাওঁ লাগি গ'ল। তাৰপিছতে আহি গ'ল আমাৰ এইয়া ট্ৰেইনৰ ভিতৰত থকা মানে ষ্টেচনত যিটো উঠে আৰু চাট মছলা বুলি কৈ যে দাউৰি থাকে, জালমুড়ি। তো তাৰ পৰা মানে আমি খাবৰ কাৰণে ক'লোঁ। আৰু গিলাচত এনেকৈ দিয়াৰ মানে ষ্টাইলটো বেছি ভাল লাগিল মোৰ, সেইকাৰণে ভিডিঅ'টো কৰিলোঁ। আৰু এয়া আমি ঘগ্ৰাপাৰ ষ্টেচনত আহি ৰখিব লগা হ'ল গাইজ। তাৰে পিছতে ৰখিলোঁ, আমি ভাবিলোঁ কি এনেই ৰখছি চাগে, মানে ইমানো ৰখছি যে মানে আমি বাহিৰত ওলাই কিনে চাব লগা হৈ গৈছে আমাৰ। তাৰপিছতে বাহিৰত মানে ঘূৰি পুকি চালি গম পালোঁ আমাৰ মানে যিখন ট্ৰেইন আছে, ট্ৰেইনখনৰ মানে ইঞ্জিনটো বেয়া হৈ থাকিলে। ইঞ্জিন বেয়া আছে আৰু ভিডিঅ' কৰিছোঁ। চ' গাইজ ইটান বাজিছে আমাৰ, মই দেখাইছোঁ, বাজিছে 6:24, আৰু আমাৰ ইঞ্জিন হৈছে বেয়া, এইটো। আৰু আমি আছোঁ ৰখি।
আৰু এখনতো এনে ৰখি আছে আৰু আকাশখানো আপোনাক কৰা নাই এনে বস্তুখিনি কৰিছোঁ কৰিম নে একো নাই খুবৰা পাৰ আছে ভিডিঅ'টো কৰিম নে সুধি ল'লোঁ ফাৰ্ষ্টে নালাগে বুলি ক'লে তাৰপিছত ক'লে ভিডিঅ'টো কৰিব আৰু এই গোটেইগিলা মানুহ মানে ইঞ্জিনটোৰ কাষত জুম পাতবা ধৰিলা আৰু আমিও যাই কিনে গম পালোঁ মানে অলপ দেৰি লাগিব ইঞ্জিনটো ভাল কৰিব চেষ্টা কৰি আছে কিন্তু ইঞ্জিনটো ভাল নহ'ব যেন লাগিল চবৰে তাৰপিছতে গম পালোঁ ৰঙিয়া জাংচনৰ পৰা মানে ইঞ্জিনটো মাতাৰ কাৰণে আহি আছে অলপ লাহে লাহে আজি মানে আমি মানে দেৰিকৈ আহিব খুজিছিলোঁ আমি 5:42 আহিব খুজিছিলোঁ কিন্তু নাই কিন্তু মানে ইয়াতে ইমান সোনকালে আহিবলৈ এই ভগৱানে আমাক সেই কৰোঁতে ইয়াতে ইঞ্জিন বেয়া কৰি দিছে আমাৰ মানে দেৰি হ'ব লাগে আৰু আমি এনেও দেৰিকৈ আহিব খুজিছিলোঁ অলপ কিন্তু নাই এই তিৰিকেইটা মানে সোনকালে আহে আমাৰ মানে দেৰি হ'ব লাগে ঘৰ পাওঁতে তো সেইকাৰণে ভগৱানে মানে ইঞ্জিনটো বেয়া কৰি দিছে আৰু আমাৰ এওৰা আহি আছে মানে এওৰা ভাল লাগছে অলপ আমি এতিয়া মানে জালমুড়ি খাম আৰু আমাৰ ইঞ্জিন এনেও চলি আছে মানে আমাৰ ইঞ্জিনটো শেষ নকৰোঁ ন আমাৰ ইঞ্জিন আহি পাই এইটো ইঞ্জিন লগোৱা হৈ গ'ল তো বেছি দেৰি নকৰি কিনে মানে ষ্টাৰ্ট দিলা ট্ৰেইনখন আৰু কিছুমান ভিডিঅ' ভাইৰেল হ'ব লাগে যিটো আমাৰ মানে অসমত নহয় আৰু গাইজ মানে ডাব্বাটোত বহুতে এজন খুৰা লগ পালোঁ খুৰাজন বহুত বেছিয়ে ভাল আছিল আৰু ভিডিঅ' কৰা নহ'ল তাৰ বাবে মানে এতিয়া দুখ লাগি আছে আৰু মানে খুৰাজনে কল আনিছিল কিন্তু আমাক ভাগৱতী খাব দিলে আৰু 7:30 আমি আহি পাই ষ্টেচন পালোঁ এইখন ট্ৰেইন বাই বাই এতিয়া আমি খোজকাঢ়ি যাম মানে গাড়ীখন ৰখি আছে আমাৰ যিখন গাড়ী মাতিছিলোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে বেল আইকনটো বজাই দিব বাই বাই